On 27th of November 2025, যোনটো last Thursday, মই মোৰ দেউতাক হেৰুৱাইছোঁ. I lost my father. কেনেকৈ মই কওঁ, মোৰ দেউতাই একো বাইক চলাই থকা নাছিলে, একো স্কুটি চলাই ৰং চাইডেৰে আহি থকা নাছিলে, বা গাড়ী চলাই থকা নাছিলে, বা ফোনত কথা পাতি ৰাস্তাৰ এনেকৈ মাজেদি খোজকাঢ়ি থকা নাছিলে. মোৰ দেউতাই গৈছিলে কেৱল মৰ্ণিং ৱাক কৰিবলৈ. ইনফেক্ট দেউতাই ফোন সেইদিনাখন ঘৰত এৰি থৈ গৈছে. মোৰ দেউতা অনলি 56 years হৈছিলে. তেওঁ এজন ৱেল ন'ন ছাকচেছফুল বিজনেছমেন আছিলে আৰু বহুত হেল্থ কনচিয়াছ আছিলে. কেতিয়াও বাহিৰৰ বস্তু নাখাইছিলে আৰু আমাক খালেও গালি চালি পাৰিছিলে. দেউতাই বহুত হেল্থ কনচিয়াছ. ইনফেক্ট দেউতাৰ একো বেমাৰ আজাৰো নাছিলে তেনেকুৱা. মোৰ দেউতা একেবাৰে যাবলগীয়া মানুহ নাছিলে. কিন্তু হ'ল কেনেকৈ, সেইদিনাখন ৰাতিপুৱা এজ ইউজুৱেল দেউতাই গ'ল মৰ্ণিং ৱাক কৰিব. আৰু আমিয়ে কওঁ যিহেতু মেইন ৰোডেদি খোজকাঢ়িলে মানে গাড়ীবিলাক বহুত স্পীডত আহি থাকে ৰাতিপুৱা, পলি চলি হৈ থাকে, দেখা নাপাবও পাৰে. সেইকাৰণে আমি দেউতাক এনেকৈ পাৰ্ক চাৰ্ক ল'বলৈ কৈছিলোঁ. চ' দেউতাই নামঘৰ পথেদি, পাঞ্জাবাৰী নামঘৰ পথেদি এনেকৈ সোমাই তেনেকৈ বাঘৰবাৰী ৰোড হৈ পেলাই এনেকৈ ওলাই আহে. তো সেইদিনাখনো এজ ইউজুৱেল তেনেকৈ গৈছে ছেইম ৰোড গৈ পেলাই এই জাষ্ট হেপী কিডছ মণ্টেছৰী স্কুল বুলি এখন আছে, পাইছে আৰু সেইখিনি তাতে এখন অভাৰ স্পীড ডাম্পাৰে আহি দেউতাক খুন্দা মাৰিছে পিছফালৰ পৰা. ইমান সৰু ৰাস্তা দেই, ইমান সৰু ৰাস্তা এটাত ইমান অভাৰ স্পীড ডাম্পাৰ আহিছে, আহি পেলাই দেউতাক খুন্দা মাৰিছে. দেউতা গাৰ ওপৰেদি উঠি গুচি গৈছে, ডাইৰেক্ট পলাইছে গাড়ীখন. পুলিচ ইনভেষ্টিগেশ্যন চলি আছে, কিন্তু আজি 7 দিন হ'ল আমি গাড়ীখনৰ একো খা খবৰ নাই পোৱা. যিকেইটা CCTV কেমেৰা সেইখিনি জেগাত আছে সেইকেইটা হেনো বোলে বেয়া, আমি এতিয়া জানিবলৈ পাইছোঁ. তো এতিয়া মানুহৰ ঘৰত থকা CCTV কেমেৰা বেছি ভালকৈ কাম কৰে, কিন্তু এতিয়া আমাৰ চৰকাৰী CCTV কেমেৰাবিলাক বেয়া হৈ থাকে, য'ত নেকি এতিয়া আমি আমাৰ দেউতাৰ গাড়ীখনৰ একো খা খবৰ আমি নাপালোঁ. কথাটো হ'ল যে এনেকুৱা ডাম্পাৰৰ কেছটো গুৱাহাটীত হৈয়ে থাকে, হয়নে? হৈ থাকে, কমন হৈ গৈছে আজিকালি. এই মানুহ মানে কুকুৰ মেকুৰী মাৰা নিচিনাকৈ ডাম্পাৰে মানুহক মহতিয়াই থৈ গুচি যায়, পলাই যায়. ইমান অভাৰ স্পীড ডাম্পাৰ, ইমান অভদ্ৰামীকৈ চলোৱা ডাম্পাৰৰ এগেইনষ্টত একো একশ্যন লোৱা নাযায়. মানুহবিলাক এনেকৈ এক্সিডেণ্টেল কেছ বুলি ডিছমিছ হৈ যায়. এইটো মোৰ ছেকেণ্ড টাইম. ফাৰ্ষ্ট টাইম আছিলে য'ত মই মোৰ মামাৰ ল'ৰা, মোৰ দাদাক মই এনেকৈ ছেইম ডাম্পাৰৰ কাহিলীপাৰাৰ সেইখিনি হাতীগাঁৱৰ সেইখিনিত ছেইম সেনেকৈ ডাম্পাৰৰ খুন্দাত তাক হেৰুৱাইছোঁ. এবাৰ দেউতাক হেৰুৱাইছোঁ. চ' এতিয়া কথাটো হ'ল যে মোৰ দেউতাই জীৱনটোত বহুত গাড়ী মটৰ চলাইছে. ৰাতি 2টা বজাত গাড়ী লৈ গ'লেও আমি ভয় নাখাওঁ, মানে ইমান মানুহজন কেয়াৰফুল থাকে. কিন্তু এইবাৰ কেৱল মৰ্ণিং ৱাক কৰিব গ'লেও এতিয়া মানুহ ছেফ নাই, একো একশ্যনটো লোৱা নাযায়. এইবিলাক ডাম্পাৰবিলাক হৈয়ে থাকে, মানুহে আজি কমনলি লৈছে. মই জানো আমাৰ মুখ্যমন্ত্ৰী দেৱৰ ওচৰত বহুত কাম থাকে, দেশ এখন চলাই আছে, কিন্তু তাৰ মাজতে মই অনুৰোধ কৰিছোঁ আমাৰ হিমন্ত বিশ্ব শৰ্মা দেৱক যে এনেকুৱা এই ডাম্পাৰ্ছবিলাকৰ এগেইনষ্টত যদি অকণমান কিবা এটা একশ্যন ল'ব পাৰে ন, তেতিয়াহ'লে ভাল হ'ব মানে. কাৰণ মানুহবিলাক মানে এনেকৈ খোজকাঢ়িব গ'লেও এতিয়া ছেফ নহয়. আজিতো মই মোৰ দেউতাক ঘূৰাই নাপাওঁ, কিন্তু যদি কিবা এটা একশ্যন লোৱা হয় তেতিয়া চাগে অকণমান ন্যায় পাব. নহ'লে আমাৰ নিচিনা কমন মানুহবিলাকৰ ভোটটোৰ বাহিৰে একো ভেলু নোহোৱা হৈ গৈছে.